তুমি প্ৰশ্নটো কি সুধিছিলা তোমাৰ প্ৰশ্নটো তেওঁ উত্তৰ দিব পাৰিছেনে অলপ টাইম লাগে স্যার 15 দিনমান কেম্প এটা হোৱা হয় মানে স্যার আমাৰ কম্বিনেশ্যনটো ভাল হ'ল হয় গোটেইখিনিৰ লগত মানে এক্সাষ্ট হ'ব কিমান দিনৰ কেম্প স্যার 10-15 দিনমান হ'লে হৈ যাব স্যার এই কেম্পটো কৰিব পৰা যায় নে নাযায় যায় স্যার ডাঙৰীয়া কওক হয়তো আমি কেইদিনমানৰ কাৰণে কৰিবও পাৰোঁ নহয় সেইটো মোষ্ট বেটাৰ ছাৰ এইটোতো ভাল কথা এইটোতো আপুনি যদি খৰচৰ কথাটো কৈ দিয়ে আমি ৱেলকাম আমাৰ DSO ছাৰে ক'ব কৰক আমি কৰিম আমি কথা পাতিছোঁ অলপ কি কৰিব পৰা যায় জ্যোতিবা কাবাডীৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে কেম্প এটা হ'লে ভাল হয় হা ফাইনেন্সৰ কাৰণে এই বস্তুটো কৰিব পৰা নাই আমি অকল পইচাৰে আমি জুখিব লাগিবতো কথা নহয় নহয় কিবা কিছুমান ফেচিলিটিও আমি পাব পাৰোঁ ক'ৰবাত গোটেই অসমৰ ল'ৰা ছোৱালী আৰু প্ৰকৃততে যদি ভাল কম্পিটিশ্যন কৰিবলগীয়া হয় সেইকাৰণে আমাক গোটেই ল'ৰা ছোৱালীখিনি লাগিব হয়তো চৰকাৰে পৰীক্ষাৰ পিছতো পতাৰ সিদ্ধান্ত ল'ব পাৰে হয়তো এতিয়া 1ৰ পৰা 7 বুলি কৈছে কিন্তু হয়তো চৰকাৰে সিদ্ধান্ত বদলাব পাৰে সেইখিনি প্ৰতিবেদন অকল আমাৰ পিনৰ পৰাই নহয় বেলেগ ডিষ্ট্ৰিক্টবিলাকৰ পিনৰ পৰাও এই প্ৰতিবেদন গৈছে মই ভাবোঁ যে চৰকাৰে সেই সিদ্ধান্তটো ল'ব কিন্তু যদি নলয় তেতিয়াহ'লে কিন্তু আমাৰ উপায় নাই বাবা সেইকাৰণে মই অথনিয়ে কৈছোঁ আমি কিছুমান প্ৰত্যাহ্বানৰ মাজেদি যাব লাগিব গাড়ী ভাড়া অসুবিধা চাওঁ আমি কি কৰিব পাৰোঁ মই এতিয়া গেৰেণ্টি নিদিওঁ ছাৰ এটা গাড়ী ভাড়া বুলি বা হেৰি বুলি গভৰ্ণমেণ্টৰ পিনৰ পৰা তেনেকৈ পইচা দিয়া নাই কিন্তু তাৰে মাজত আমি কি কৰিব পাৰোঁ কেনেকৈ আনিব পাৰোঁ আমি চেষ্টা কৰিম কিন্তু মই আজিৰ দিনটোতে এনেকুৱা ধৰণে কৰি দিমেই বুলি যিহেতুকে পুঁজিৰ অকণমান অভাৱ আছে সেইকাৰণে কি এইমাত্ৰই মই যদি কৈ দিওঁ আৰু তহঁতক মই মিছা কথা এটা কওঁ সেইটো ভুল হ'ব যিখিনি কৰিব পাৰোঁ মই নিশ্চয় চেষ্টা কৰিম আজি আমাৰ খেল মহাৰণৰ ক্ষেত্ৰত যি অন্তৰংগ আলাপ এই তাৰ হেৰি কৰা হৈছিলে স্থাপন কৰা হৈছিলে আজি তাৰ জৰিয়তে আমি আমাৰ খেলুৱৈসকলৰ লগত এটা আমি যোগাযোগৰ স্থাপন কৰিলোঁ আৰু তেওঁলোকৰ লগত প্ৰীতি ভোজ এসাঁজ একেলগে খাই আজি তেওঁলোকৰ কি অভাৱ অভিযোগ আছিলে তেওঁলোকৰ আশা আকাংক্ষাবোৰ কি সেইখিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ এতিয়া বহুতে ধৰি লওক এতিয়া এখন মেটৰ কথা কৈছে কাবাডীৰ ক্ষেত্ৰত বা খোখোৰ ক্ষেত্ৰত তেওঁলোকে মেটত খেলিব লাগিব আগে পিছে তেওঁলোকে মেটত খেলি পোৱা নাই সেইকাৰণে মেটৰ কমচে কম একো নহ'লেও মেটৰ এবাৰ তেওঁলোকক সেই উপলব্ধি কেনেধৰণে হয় সেই এক্সপিৰিয়েঞ্চটো তেওঁলোকে বিচাৰিছে আৰু তাৰ লগতে ধৰি লওক কিছুমানে ট্ৰেক শ্বুট বিচাৰিছে বহু ভিতৰুৱা অঞ্চলৰ পৰা অহা আমাৰ ল'ৰা ছোৱালী আছে যাৰ আৰ্থিকভাৱে দুৰ্বল কিছুমান পৰিয়ালৰ এতিয়া তেওঁলোকৰ মৰিগাঁৱতলৈকে তেওঁলোকে আহি সেই যে যাতায়াতৰ যিখিনি টকা পইচা খৰচ হয় সেইটো তেওঁলোকৰ অভাৱ কৈছে এই গোটেইখিনি কথা জানি আমি কেনেধৰণে তেওঁলোকক আমি একলগ হৈ পেলাই কেনেধৰণে অকণমান সহায় কৰিব পাৰোঁ আৰু কেনেধৰণে আমাৰ গোটেই মৰিগাঁৱৰ টীমটো আমি একত্ৰিত কৰি তেওঁলোকক সুন্দৰকৈ যাতে আমি প্ৰেক্টিছ কৰাব পাৰোঁ তেওঁলোকে যিখিনি বস্তু বিচাৰিছে য'ত কিঞ্চিত হ'লেও গোটেইখিনি নহ'লেও যিখিনি আমাৰ বাবে সক্ষম আমি যিখিনি আমি পাৰিম সেইখিনি আমি দিবলৈ নিশ্চয় চেষ্টা কৰিম আজি এই বাৰ্তালাপৰ জৰিয়তে আমি তেওঁলোকৰ এই গোটেই কথাখিনি তেওঁলোকে আমাৰ আগত ব্যক্ত কৰিলে আমি সেই গোটেই কথাখিনি গম পালোঁ আৰু মই ভাবোঁ যে এইটো অন্তৰংগ আলাপৰ জৰিয়তে এটা চৰকাৰৰ তৰফৰ পৰা আমাক খুব সুন্দৰ এটা পদক্ষেপ আমাক উনুকিয়াই দিলে আৰু এই অন্তৰংগ আলাপৰ জৰিয়তে আমি তেওঁলোকৰ আৰু কাষ চাপি গ'লোঁ আৰু তেওঁলোকো আমাৰ কাষ চাপি আহিলে আৰু এনেধৰণে যদি আমাৰ মাজত যি সম্পৰ্ক এনেধৰণে যদি আমি অটুট ৰাখোঁ আমি যদি এনেধৰণে মাজে মাজে লগ পাই থাকোঁ আৰু তেওঁলোকৰ প্ৰেক্টিছবোৰ ভালকৈ কৰাই থাকোঁ মোৰ দৃঢ় বিশ্বাস যে আমাৰ মৰিগাঁও জিলাৰ ল'ৰা ছোৱালীসকল আমাৰ খেলুৱৈসকল খেল মহাৰণৰ শেষ পৰ্যায়ত গৈ পেলাই আমাৰ ফাইনেল খেলবিলাকত গৈ খুব ভাল সফল হৈ তেওঁলোকে খুব ভাল ফলাফল আনিব পাৰিব বুলি মোৰ বিশ্বাস ছাৰ প্ৰেক্টিছ কম হোৱা বুলি মই নকওঁ এইকাৰণেই নকওঁ যিহেতুকে তেওঁলোকৰ পৰীক্ষা চলি থকা বাবে তেওঁলোকে প্ৰেক্টিছ কৰিবলৈ আহিব নোৱাৰিব বুলি কৈছিলে আজি আমি গম পালোঁ যে তেওঁলোকৰ পৰীক্ষা শেষ হৈছে পৰীক্ষা শেষ হোৱাৰ পিছত আমি নিশ্চয় তেওঁলোকক আমি প্ৰেক্টিছ আকৌ আৰম্ভ কৰিম তেওঁলোকে কেম্প এটাৰ কথা কৈছে কেম্পটো আমি কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ যিহেতুকে কাবাডীৰ সেই মেটখন আছে আমি এতিয়ালৈকে গুৱাহাটীলৈ ঘূৰাই পঠিওৱা নাই আৰু কাবাডীৰ মেটখন আৰু খো খো মেটখনত কোনো বৰ বিশেষ এটা পাৰ্থক্য নাই সেই মেটখনত তেওঁলোকে যি এবাৰ খেলি চাব বিচাৰিছে সেই এক্সপিৰিয়েঞ্চটো মই ভাবোঁ যে আমি তেওঁলোকক দিব পাৰিম ঠিক আছে